हेलो गाइस, गुड मॉर्निंग। कैसे हैं आप लोग? रिमास प्रेफे ब्लॉग में सभी जनों को फिर से स्वागतम। आज एक्चुअली हम लोग जा रहे हैं दूधसागर वाटरफॉल्स में। वो कर्नाटक का बॉर्डर में है, गोवा और कर्नाटक का बॉर्डर में है। तो करीबन इधर से 3 घंटा लगेगा। तो देखता हूँ कितना समय लगता है जाने के समय। देख लीजिए हमारे साथ आप लोग भी दूधसागर वाटरफॉल्स। বৰ্তমান আহি পালোঁ। এই 4 ঘণ্টাই লাগি গ'ল চাগে দুধসাগৰ ৱাটাৰফলছ আহি পালোঁ আমি বৰ্তমান। এতিয়া আপোনালোকক ভিৰ দেখুৱাই আছোঁ, কিমান ভিৰ হৈছে ইয়াত, মানে কি আজি যাই পাম নাজানো আৰু। বছৰৰ প্ৰথম তাৰিখ ন, আজি ভিৰ ভাৰটো থাকিবই। অলপ দেখি আহিছোঁ আপোনালোকৰ ভিৰ ভাৰ কিমান হৈছে, বহুত বেছি, মানে মানুহ বহুত বেছি হৈছে। কিবা কৰা তাতে আমাৰ বিশেষকৈ সময়ো কম দিয়া হয় ন, বহুত কম সময়ৰ ভিতৰতে আহিবলৈ দিয়ে। অকল আমাৰ ফালৰ পৰা 1.5 ঘণ্টা সময় দিব চাগে চাবলৈ। সম্পূৰ্ণ 3 ঘণ্টা আমি বাছত গাড়ীত থকাৰ পিছত আজি আহি পালোঁ বৰ্তমান গন্তব্যস্থান দুধসাগৰ ৱাটাৰফলছ। এতিয়া আমি লাইনত আছোঁ, আপোনালোকে লাইনটো দেখিলেই ন, কিমান লাইনত আছোঁ থিয় হৈ। গতিকে এতিয়া আমি টিকট কাটিব ওলাইছোঁ টিকট চেণ্টাৰত। টিকট কাটি এনে আপোনালোকে যদি ৱাটাৰফলছটো চাবলৈ আহে অকল 450 কৰি টকা লাগিব। কিন্তু যদি আপুনি ইয়াত কৰা কাৰিকুলাম এক্টিভিটি কৰিব বিচাৰে তেনেহ'লে টকা লাগিব, আপোনাৰ বেছিকৈ টকা লাগিব, 1000 বা 3000 আপ লাগি যাব। গতিকে যদি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, যদি আপোনালোকে কাৰিকুলাম এক্টিভিটি কৰিব বিচাৰে তেনে টকাটো বেছিকৈ লাগিব। আৰু যদি এক্সট্ৰা অকল আপুনি ফলছটোৱে চাব বিচাৰে তেনেহ'লে আপোনালোকক 450তে হৈ যাব। গতিকে দেখিছোঁ কিমানখিনি আগলৈ দেখুৱাব পাৰোঁ, আৰু ভিৰ বহুতেই আছে, আমাৰো বহুত সময় লাগিব চাগে ফলছটো চোৱাৰ সময়ত। আগলৈ দেখুৱাইছোঁ আপোনালোকক। আমি কি ক'ম আৰু আপোনালোকক হাঁহিয়ে উঠে। ৰাতিপুৱা 10 বজাত আহিছোঁ, 10 বজাত 9:30 বজাত আহি আমি লাইনত আছোঁ। এতিয়া আপোনাৰ বিশেষকৈ 12:30 বাজি গ'ল। এতিয়াহে লাইনৰ পৰা ওলালোঁ। লাইনৰ পৰা ওলাই এই জেকেট ল'লোঁ 40 টকা লৈ, আৰু টিকট কাটিলোঁ 500 টকা দি। টিকট কাটিলোঁ মানে অনলাইনত যদি কাটিলোহেঁতেন এনেকুৱা পৰিস্থিতি নহ'লেহেঁতেন। অনুগ্ৰহ কৰি যদি আপোনালোকে আহে অনলাইনত টিকটটো কাটি আহিব, তেতিয়া অসুবিধা নহ'ব। আমি যোনটো ঠাইৰ পৰা বাছত আহিছিলোঁ, আমাৰ নিজা ভাড়া গাড়ীত আনিছিলোঁ, আনি এতিয়া গাড়ী চেঞ্জ কৰিলোঁ। এতিয়া সেই বেলেগ গাড়ী এখনে যাব ওলাইছোঁ। এতিয়া আমি এতিয়া গাড়ীত উঠিলোঁ, গাড়ী উঠাৰ পাছত এতিয়া যাব অলপ পিছত। আৰু এইটো মই কিনিলোঁ প্লাষ্টিকটো, এইটো 50 টকা। ইয়াত মোবাইল ভৰাই আপোনালোকে পানীৰ তলত ভৰাইও ভিডিঅ' কৰিব পাৰিব। এইটো 50 টকা লাগে, এইটো ভিডিঅ' কৰিব পাৰে। মই কিনিলোঁ, এতিয়া ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, আৰু কি বল হয়। এতিয়া আমি দুধসাগৰ ৱাটাৰফল যাবলৈ ওলাইছোঁ। আৰু বল কিমান সময় লাগে? মই জনামতে কোৱা মতে 45 মিনিট লাগিব, আৰু তাত মানে 1.5 ঘণ্টাহে থাকে। 1.5 ঘণ্টাৰ পিছতে মানে অলৰেডি তাতে বন্ধ কৰি দিয়ে। তাৰে পিছত যদি আহি থাকিব লগা হয় এক্সট্ৰা টকা দিব লগা হয়। এতিয়া আমি যাব ওলাইছোঁ দুধসাগৰ ৱাটাৰফলছ। Shawty loves it, loves that I'm a goat. They don't want it, they scared of want it, they scared of what I know. Told you the budget, I gotta get my own. Shout out my bros, this right here deserves a toast, A lot of people back home on my back and they know. Trying to get on my line, cause the people I know. Manifest this year, 7+ on the ropes. They ain't doing this shit, tripping over my flows. I'm on the way, tell them I don't play. I'm on the move, trying to get my pay. I might just move on and watch and pray. I'm on the way, I'm on my way. এতিয়া বৰ্তমান আমি ফলছৰ ভিতৰত সোমাইছোঁ, দুধসাগৰ ৱাটাৰফলছ। আৰু আমি লাইফ জেকেট পিন্ধিছোঁ। লাইফ জেকেট 40 টকা ল'লে, আৰু আমাৰ 600 টকা ল'লে। আমাৰ ট্ৰিপটোৰ কাৰণে 600 টকা ল'লে, আৰু জেকেটটোৰ কাৰণে 40 টকা ল'লে। এতিয়া মানে সোমাই এনেকুৱা লাগিছে যেন আমাৰ শ্বিলঙতে সোমাইছোঁ, এনেকুৱা অনুভৱ হৈ আছে। বিশেষকৈ শ্বিলং যেন লাগিছে পূৰা। গৈ আছোঁ, আৰু বিশেষকৈ 90 মিনিটহে দিছে সিহঁতে টাইম আমাক চোৱাৰ কাৰণে। 90 মিনিট সময় দিছে, আৰু যদি ইয়াত কৰি বেছি চাওঁ এক্সট্ৰা 350 কৰি চাৰ্জ দিব লাগিব। সেইটো কাৰণে ইমান সময় বল দেখা পাওঁ। আৰু ৰাস্তা ঘাটটো ভালে,
ইমানো বেয়া নহয়, কিন্তু পাহাৰীয়া ৰাস্তাত তেনেকুৱাই আৰু হ'বই দেচোন, সেইটো আৰু কৈনো কি লাভ। চবখিনি ভালেই আৰু পৰিৱেশটো বহুত ধুনীয়া, মানে লেতেৰা নহয়। প্ৰথম কথা চাফ চিকুণ হৈ আছে পূৰা, আহি ভাল লাগে। আপোনালোকে আহিব পাৰিব ফলছটো চাবলৈ। দূৰ হয়, আমাৰ চাউথত দেখি পৰিব, গোৱা নৰ্থত নহয়, এইটো চাউথত পৰিব। আহিব পাৰিব ধুনীয়া ফলছটো চাবলৈ আহিবলৈ হ'লে। আৰু এইখিনি আৰু আপোনালোকে যদি এটা কথা মনত ৰাখিব, যেতিয়া ফলছটো চাবলৈ আহে অনলাইন টিকট বুক কৰিব হা, অনলাইন কৰিব। কিন্তু অফলাইন কৰিলে আমাৰ যিটো আজি হৈছে পৰিস্থিতি, সেই পৰিস্থিতি আপোনালোকৰ লগতো হ'ব। ঠিক আছে, এতিয়া আমি ফলছটো চাওঁচোন কেনেকুৱা হ'ব। Move on and watch and pray. Yeah, I'm on the way, I'm on my way. Yeah. Manifest this year, 7+ on the ropes. They ain't doing this shit, tripping over my flows. Yeah. এইটো হৈছে ফলছটো আপোনাৰ, ফলছটো দেখিছে, এইটো ফলছটো আপোনাৰ কৰ্ণাটক বৰ্ডাৰত অৱস্থিত ভগৱান মহাবীৰ চেঞ্চুৰী আৰু মেলম নেশ্যনেল পাৰ্কত অৱস্থিত হয়। এইটো আপোনাৰ ভাৰতবৰ্ষৰ 10টা উচ্চতম আপোনাৰ ফলছৰ ভিতৰত অন্যতম ফলছ হৈছে এইটো আপোনাৰ দুধসাগৰ ৱাটাৰফল। 1017 মিটাৰ হয় ইয়াৰ হাইয়েষ্ট, মানে উচ্চতা। এইটোৱে হৈছে দুধসাগৰ ৱাটাৰফল, দেখিছে আপোনালোকে। Trying to get my pay. I might just move on and watch and pray. Yeah, I'm on the way, I'm on my way. Yeah. Manifest this year, 7+ on the ropes. They ain't doing this shit, tripping over my flows. Yeah. মই মানে ৰাতিপুৱাই ভাবি আছিলোঁ যে যেতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰাৰ সময়তে ভাবি আছিলোঁ যে ব্ৰেকফাষ্ট খাওঁতে ইমান ধুনীয়া ডিছ এটা বনাইছে, মানে ভিডিঅ' এটা বনাই দিম বুলি ভাবিছিলোঁ। কিন্তু এইবাৰ আহোঁতে ভাবিলোঁ যে ভাতটো খোৱাৰ সময়ত মানে এইটো গোৱাৰ ভেজিটেৰিয়ান স্পেচিয়েল ডিছ বুলি কয়। গতিকে এই ডিছ যদি আপোনালোকে আহে গোৱালৈ ফুৰিব, তেনেহ'লে এইখন হোটেলত আপোনালোকে খাবলৈ নাপায়। মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো পঠাই দিম, কোনখন হোটেল হয়। কম টকাত এইখিনি ডিছ দিছে, ইমানখিনি ডিছ দিছে। 180 হয় প্ৰাইচটো ইয়াৰ। What I know, told you the budget, yeah, I gotta get my own. Shout out my bros, this right here deserves a toast, yeah. A lot of people back home on my back and they know. Trying to get on my line, cause the people I know. Manifest this year, 7+ on the ropes. ये क्या है? काजू का सब्जी है। काजू का सब्जी। काजू है। और ये क्या है? ये पोटैटो भाजी है। ये पोटैटो भाजी। यस। और ये पनीर का है, पनीर भुर्जी बोलते हैं। और ये तो साथ में। और ये दाल फ्राई है। दाल फ्राई। ये खीर है। ये क्या है? एक खीर है। खीर है। स्वीट है। ये कर्ड है। ये पुलाव है। ओके ओके ठीक है, थैंक यू। ओके ठीक है। আমি হলো গাঁৱৰ ল'ৰা ন, বিশেষকৈ আমাৰ চামচ নালাগেই, মানে আমি হাতেদি খায়ে ভাল পাওঁ। চামচটো আমি ব্যৱহাৰ কৰিব বেয়া পাওঁ, মানে হাতেদি লোৱা আৰু ধুনীয়াকৈ খোৱা। ভাল ডিছ মানে চামচেদি খোৱালে আমি মানে ৰখিব নোৱাৰোঁ, হাতেদি খায়ে ভাল লাগে। মই আপোনালোকক খাই টেষ্ট কৰি কেনেকুৱাকৈ কৈ আছোঁ। এইটো হৈছে কাজু পনীৰৰ বনাইছিল, এইটো ডিছটো আছিল কাজু পনীৰৰ ডিছটো। কেনেকুৱা লাগিছে মই খাই ল'ম, খাই লৈ কৈ আছোঁ আপোনালোকক। এইটো খাই দিবা, ধুনীয়া মিঠা বাটাৰ মিঠা আছে, বাটাৰ দিছে আৰু দুধ আৰু এতিয়া চেৱ আছে নেকি, চেৱ আছে আৰু কাজু আছে। ডিছখিনি ক'বলৈ গ'লে বহুত ধুনীয়া আৰু মানে নৰ্মেলি বেছি মছলা নাথাকে। আপোনালোকৰ ডিছটো খাই ভাল পাব, মানে কোনো ছাইড এফেক্ট নকৰিব, মছলা নাই, খাই বহুত ভাল লাগিব। আপোনালোকে আহিলে এইখন হোটেল মই পুনৰবাৰ কৈছোঁ, আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত দি দিম, কোনখন হোটেলৰ হয়, আৰু আহিলে খাব পাৰিব। মই পুনৰবাৰ নামটো কৈছোঁ, নৱতাৰা হোটেল হয়। আজিৰ ভিডিঅ'টো মই আজিলৈকে ইয়াতে সামৰণি মাৰিলোঁ। গুড বাই।